নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। আজি আমি ডিসকাস কৰিম ক্লাস 10ৰ সেকেন্ড চেপ্টাৰটো এসিড, ক্ষাৰক আৰু লৱণ। আই হোপ তোমালোকে আগৰ ভিডিঅ'জ বিলাক চাইছা। আগৰ চেপ্টাৰটো যদি কিবা তোমালোকৰ ডাউট আছে, প্ৰবলেম আছে, অনুশীলনী বা প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ পাৰা নাই, তেনেহলে আমি গোটেইখিনি ডিসকাস কৰিছো। সেই ভিডিঅ'বোৰ চেক কৰিবলৈ ডেসক্ৰিপচনত লিংক দিয়া আছে, তাত গৈ পেলাই তোমালোকে চাব পাৰিবা। আজি আমি স্টাৰ্ট কৰিম এসিড, ক্ষাৰক আৰু লৱণ। সকলোৱে জীৱনত এসিড, ক্ষাৰকৰ ব্যৱহাৰ কৰি আহিছা বা এটলিষ্ট নামটোতো শুনিছা। লৱণ নোহোৱাকৈ তো আমি চলিবই নোৱাৰোঁ, হয়নে? তো আজি এইটো চেপ্টাৰত এইবিলাকৰ বিষয়ে আমি একেবাৰে ডিটেইলছত গম পাম, ঠিক আছে? তোমালোকে কেতিয়াবা লক্ষ্য কৰিছানে, আমাৰ ঘৰত যদি টেঙা বনায় তেতিয়া তাৰ লগত তিতা নবনায় বা টেঙা আৰু তিতাক একেলগে খাব নিদিয়ে। কিয় জানানে? কাৰণ টেঙাটো হৈছে এচিড, টেঙা বস্তুবিলাক হৈছে এচিড, আৰু তিতা বস্তু, কেহা বস্তু এইবিলাক হৈছে ক্ষাৰক। যেতিয়া তিতা আৰু টেঙা আমি একেলগে খাই দিওঁ, তেনেহ'লে লৱণৰ সৃষ্টি হয়, আৰু সেই লৱণটো আমাৰ কাৰণে বিষাক্তও হ'ব পাৰে। সেইকাৰণে আমাক একেলগে এচিড আৰু ক্ষাৰক খাব নিদিয়ে। এতিয়া কথাই কথাই আমি গমেই পালোঁ যে এচিডৰ সোৱাদটো কেনেকুৱা হয়, টেঙা হয়। নেমু টেঙা, যিমান টেঙা আছে, কমলা টেঙা, যিমান বস্তু, ভিনেগাৰ, এইবিলাকত কি থাকে? টেঙা জাতীয় বস্তুবিলাকত এচিড থাকে। আৰু তিতা বা কেহা বস্তুবিলাকত বা সাবন জাতীয় চপি টাইপৰ যিবিলাক বস্তু হয়, তাতে কি থাকে? ক্ষাৰক থাকে। আৰু এই এচিড আৰু ক্ষাৰকক আমি বিভিন্ন ধৰণে চিনাক্তকৰণ কৰিব পাৰোঁ। এতিয়া কিছুমান এচিড আছে যিবিলাক খাব পাৰি, খাই চাব পাৰি, টেঙা লাগিছে, তিতা লাগিছে, কিন্তু চব বস্তুকে আমি খাই চাব নোৱাৰোঁ। চব বস্তু আমি দেখি পেলাই, চাই পেলাই ক'ব নোৱাৰোঁ যে এইটো এচিড নে ক্ষাৰক। কিছুমান বিষাক্ত এচিডো আছে, তীব্ৰ এচিড আছে, সেইবিলাকক আমি টাচ কৰিও চাব নোৱাৰোঁ বা খাই চাব নোৱাৰোঁ। তেনেকুৱা এচিডবিলাকক আমি কেনেকৈ চিনাক্ত কৰিম বা তেনেকুৱা ক্ষাৰকবিলাকক আমি কেনেকৈ চিনাক্ত কৰিম? তাৰ কাৰণে আমাৰ কিছুমান কি থাকে? ব্যৱস্থা আছে, কিছুমান সূচক আছে, যিটো পদাৰ্থৰ দ্বাৰা আমি ক্ষাৰক আৰু এচিডক চিনাক্তকৰণ কৰিব পাৰোঁ। তাক আমি কি বুলি কওঁ? সূচক বুলি কওঁ। সূচক প্ৰাকৃতিকো পোৱা যায় আৰু আৰ্টিফিচিয়েলো পোৱা যায়। প্ৰাকৃতিক বা কৃত্ৰিম দুই ধৰণৰ আমি সূচক পাওঁ। কৃত্ৰিমটো আমি কি লেবৰেটৰীত বনাব পাৰোঁ, প্ৰাকৃতিকটো আমি প্ৰকৃতিৰ পৰা লাভ কৰোঁ। সূচক মানে হৈছে, সূচকে কি কৰে? চিনাক্তকৰণত সহায় কৰে এচিড আৰু ক্ষাৰকৰ। এতিয়া এবিধ লিটমাছ বুলি কাগজ আছে, তোমালোকৰ ক্লাছত কেতিয়াবা দেখাব, নহ'লে তোমালোকে টিচাৰবিলাকক ক'ব পাৰা যে আমাক দেখাব লাগে, তেওঁলোকে দেখাব পাৰিব। লিটমাছ বুলি এক ধৰণৰ কাগজ থাকে, ৰঙা আৰু নীলা কালাৰত পোৱা যায়। তো যিবিলাক ক্ষাৰক আছে, ক্ষাৰকে কি কৰে? ৰঙা লিটমাছক নীলা কৰে। তাৰ মানে এখন ৰঙা লিটমাছ কাগজ যদি আমি ক্ষাৰকত ডুবাই চাওঁ আৰু তাৰ কালাৰটো যদি নীলালৈ পৰিৱৰ্তিত হৈ যায়, কি গম পাম? ই ক্ষাৰক বুলি গম পাম। আৰু এখন নীলা লিটমাছ যদি লৈ পেলাই আমি এচিডত ডুবাই দিওঁ, তেনেহ'লে এচিডত ডুবোৱাৰ লগে লগে তাৰ কালাৰটো ৰঙা হৈ যাব। চ' তেনেকৈ কালাৰৰ পৰা আমি চিনাক্ত কৰিব পাৰোঁ এচিড আৰু ক্ষাৰক। মনত থাকিব, লিটমাছ কাগজ। লিটমাছ ক'ৰ পৰা? ই এক প্ৰাকৃতিক সূচক, যদিও নামটো বেলেগ যেন লাগিছে লিটমাছ, তথাপিও এইটো এটা প্ৰাকৃতিক সূচক। ইয়াক ক'ৰ পৰা পোৱা যায়? লাইকেন নামৰ এবিধ গছ আছে, সেই লাইকেন গছৰ পৰা এইটো বনোৱা যায়। তাৰ উপৰিও হালধি হৈছে তেনেকুৱা সূচক। হালধিটো তোমালোকে ঘৰতে কৰি চাব পাৰা। হাতত যদি হালধি লাগে, আমি চাবোনেৰে হাত ধুলে কি হয়? অকণমান ৰঙা ৰঙা কালাৰ আহি যায় নহয়? তো আমি কি গম পালোঁ? চাবোনত থাকে ক্ষাৰক। ক্ষাৰকৰ লগত হালধি লগ লগাৰ লগে লগে ৰঙা বা অৰেঞ্জ টাইপৰ কালাৰৰ সৃষ্টি হয়, কালাৰটো পৰিৱৰ্তন হৈ যায়। তো হালধিকো সূচক হিচাপে ব্যৱহাৰ কৰিব পাৰি। তাৰ উপৰিও বিভিন্ন ধৰণৰ সাংশ্লেষিক বা কৃত্ৰিম সূচকো পোৱা যায়, যাক আমি লেবৰেটৰীবিলাকত বনাব পাৰোঁ, যেনে মিথাইল অৰেঞ্জ, ফিনলফথেলিন। নামকেইটা মনত ৰাখিবা, কেতিয়াবা লিখিব আহে কৃত্ৰিম সূচকৰ নাম, মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন, ঠিক আছে? নেক্সট আৰু কিছুমান প্ৰাকৃতিক সূচক আছে, সেইবিলাকৰ নামবিলাকো মনত ৰাখিব চেষ্টা কৰিবা। ৰঙা বন্ধাকবিৰ পাত, হাইড্ৰেঞ্জিয়া, পিটুনিয়া, জিৰেনিয়াম, এইবিলাক বিভিন্ন ধৰণৰ ফুল আছে। এই ফুলবিলাককো সূচক হিচাপে মানে ব্যৱহাৰ কৰিব পাৰি। এচিড বা ক্ষাৰকৰ কথাটো ইহঁতেও সূচাব পাৰে। ইয়াৰ উপৰি কিছুমান ঘ্ৰাণকেন্দ্ৰিক বা আমাৰ গোন্ধৰ পৰা যিটো আমি সূচকটোৱে মানে গোন্ধৰে আমাক সূচায় যে এচিড হ'ব নে ক্ষাৰক হ'ব, তেনেকুৱাও কিছুমান আছে। এতিয়া কেতিয়াবা প্ৰশ্ন আহে যে এজন অন্ধ ব্যক্তিক আমি যদি এচিড আৰু ক্ষাৰকৰ পাৰ্থক্য
সুধো তেওঁ কেনেকৈ ক'ব পাৰিব তেওঁ কি ঘ্ৰাণ কেন্দ্ৰিক যিবিলাক আছে বা জ্ঞানেন্দ্ৰিক যিবিলাক সূচক আছে সেই ব্যৱহাৰ কৰি পেলাই আমাক ক'ব পাৰিব তাৰ মেইন এক্সাম্পলটো হৈছে লং ভেনিলা পিয়াজ এইবিলাক হৈছে জ্ঞানেন্দ্ৰিক সূচকৰ উদাহৰণ নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা আহি থাকে তোমালোকৰ যে জ্ঞানেন্দ্ৰিক সূচকৰ উদাহৰণ দিয়া ভেনিলা পিয়াজ আৰু লং তো আমি গম পালোঁ সূচকৰ কথা গম পালোঁ এতিয়ালৈকে হয়নে এতিয়া আমি চাম এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াবিলাক এচিড আৰু ক্ষাৰকৰ বিভিন্ন বিক্ৰিয়াবিলাক চাম ধাতুৰ কথা আমি আগৰ চেপ্টাৰত পালোঁৱে ন বা আগতেও পাইছোঁ ধাতুবিলাকে কি কৰে আমাৰ এচিড আৰু ক্ষাৰকৰ লগত বিভিন্ন ধৰণৰ বিক্ৰিয়া কৰে এটা দুটা বিক্ৰিয়া আমি প্ৰথম চেপ্টাৰটোত পাইছোঁ যদিও আমি গম পোৱা নাই যে এইটো এচিডৰ বিক্ৰিয়া হয় তথাপি আমি পাইছোঁ হাইড্ৰক্লৰিক এচিডৰ এনেকুৱাকৈ আমি পঢ়ি আহিলোঁ তো সেইবিলাক এইটো চেপ্টাৰত আকৌ পাম আমি মানে এচিডৰ কথা কৈ আহিছোঁ যিহেতু তো প্ৰথম এক্সাম্পলটো আছে জিংকৰ টুকুৰাৰ সৈতে লঘু ছালফিউৰিক এচিড এইটো আমি প্ৰথম চেপ্টাৰত অকণমান পাইছোঁৱে মানে জিংকৰ টুকুৰা মানে সেই ডুবাই দিয়াটো এচিডত ডুবাই দিয়াটো তেতিয়া কি হয় হাইড্ৰজেন গেছ উৎপন্ন হয় ইয়াৰে চিত্ৰসহ ধুনীয়াকৈ দিয়া আছে আৰু এই ৰিয়েকশ্যনটোত হাইড্ৰজেন গেছ উৎপন্ন হ'লে এটা শব্দও হয় মানে হাইড্ৰজেন গেছ জ্বলিলে সেইটো আমি টেষ্ট কৰিব পাৰোঁ তাৰ এটা বুদবুদনি এটা শব্দ উঠে পপিং সাউণ্ড এটা উঠে তো ইয়াৰ ওপৰতো বিভিন্ন কুৱেশ্যন দেখা যায় সেইটো আমি ডিছকাছ কৰিম কিন্তু প্ৰথমে আমি চাই লৈছোঁ যে যোনটো মেইন আমাৰ বিক্ৰিয়া এচিড আৰু ধাতুৱে বিক্ৰিয়া কৰিলে কি হ'ব লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব লৱণ কেনেকৈ উৎপন্ন হ'ব এচিডৰ এটা পাৰ্ট ধাতুৰ লগত লগ হৈ যাব তো সেইটো লগ হৈ পেলাই আমাৰ লৱণ প্ৰস্তুত হ'ব লৱণ মানে আমি খোৱা নিমখটো নুবুজায় খোৱা নিমখটো আমাৰ NaCl ৰাইট সেইটো এক ধৰণৰ লৱণ হয় কিন্তু বিভিন্ন বেলেগ বেলেগ লৱণ আছে যিটো আমি খাব নোৱাৰোঁ অকল NaClটোহে আমি খাদ্য হিচাপে খাওঁ কিন্তু বাকী বিভিন্ন ধৰণৰ আমি লৱণ উৎপন্ন কৰে এই ধাতু আৰু বিভিন্ন ধৰণৰ পদাৰ্থ লগ লাগি মৌল লগ হৈ ঠিক আছে আৰু তাৰ লগতে হাইড্ৰজেন গেছ উৎপন্ন হয় তোমালোকে এই বিক্ৰিয়াবিলাকৰ বেলেগ পদাৰ্থটো মনত ৰাখিব লাগিব লৱণটোতো হ'বই বেছিভাগতে কিন্তু বেলেগ পদাৰ্থ কি কি উৎপন্ন হয় তেনেকৈ আমি মুখস্থ ৰাখিব লাগিব বিক্ৰিয়া হিচাপে ইয়াৰ উপৰিও ক্ষাৰকৰ লগতো আমাৰ ধাতুৱে বিক্ৰিয়া কৰে ক্ষাৰকৰ লগত ধাতুৱে বিক্ৰিয়া কৰি পেলাই কি কৰে ইয়াতেও লৱণ উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে সো এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াটো প্ৰায় একেই হয় কিন্তু তোমালোকে উদাহৰণটো মনত ৰাখিব লাগিব ইয়াতে সোডিয়াম হাইড্ৰক্সাইডৰ উদাহৰণ দিয়া আছে আমি কেনেকৈ গম পালোঁ হাইড্ৰক্সাইডটো দেখা পালে OH দেখা পালে আমি গম পাম ই কি হ'ব ক্ষাৰক আৰু যেতিয়া Hৰ দ্বাৰা ষ্টাৰ্ট হোৱা কিছুমান আছে HCl H2SO4 তেনেকুৱা দেখিলে HNO3 তেনেকুৱা দেখিলে H থকা দেখিলে আমি হাইড্ৰজেনেৰে ষ্টাৰ্ট হোৱা দেখিলে আমি গম পাম যে এইবিলাক এচিড যিবিলাকে H+ আয়ন এৰি দিয়ে তাক আমি কি বুলি কওঁ এচিড বুলি কওঁ আৰু যাৰ OH- থাকে তাক আমি ইয়াতে যেহেতু OH আছে পিছফালে OH- পিছফালে থকাৰ কাৰণে তো সেই OH- থাকিলে তাক ক্ষাৰক বুলি কয় ইয়াতে ক্ষাৰকে ধাতু জিংক এটা ধাতু জিংকৰ লগত লগ লাগি সোডিয়াম জিংকেট প্ৰস্তুত কৰিছে আই হোপ বুজি পাইছা যদি বেছি ফাষ্ট হয় তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা মই লাহে লাহে বুজাব চেষ্টা কৰিম যিমান পাৰোঁ লাহে চেষ্টা কৰিছোঁ যদিও কেতিয়াবা স্পীড হৈ যাব পাৰে তোমালোকে কৈ দিবা ঠিক আছে এতিয়া নেক্সট ৰিয়েকশ্যন আছে ধাতব কাৰ্বনেটৰ লগত ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰজেন কাৰ্বনেটৰ লগত এচিডে কেনেকৈ বিক্ৰিয়া কৰে প্ৰথমটো আমি ধাতুৰ লগত পাইছিলোঁ এতিয়া ধাতব কাৰ্বনেট বুলি ক'লে তাত কি আহি যাব CO3 আহি যাব যেনে সোডিয়াম কাৰ্বনেট মেগনেছিয়াম কাৰ্বনেট তেনেকুৱা ধৰণৰ বা হাইড্ৰজেন কাৰ্বনেটো হ'ব পাৰে ইয়াতে চোৱা NaHCO3 এইটো হাইড্ৰজেন কাৰ্বনেট সোডিয়াম হাইড্ৰজেন কাৰ্বনেট তো তেনেকুৱা ধৰণৰ পদাৰ্থৰ লগত যেতিয়া আমি এচিড মিহলি কৰিম এচিড ইয়াতে HCl আমি মিক্স কৰিছোঁ সোডিয়াম কাৰ্বনেটৰ লগত তাৰ ফলত কি উৎপন্ন হৈছে সোডিয়াম ক্লৰাইড উৎপন্ন হৈছে তাৰ উপৰিও পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আগৰটোত আমাৰ কি উৎপন্ন হৈছিল হাইড্ৰজেন গেছ উৎপন্ন হৈছিল এচিড বা ক্ষাৰকে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰিছিল তেতিয়া আমাৰ কি হাইড্ৰজেন গেছ উৎপন্ন হৈছিল কিন্তু কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰাৰ লগে লগে কি উৎপন্ন হৈছে পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে কেতিয়াবা দিব পাৰে যে এচিডে Xৰ লগত বিক্ৰিয়া কৰি পেলাই পানী আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে আৰু লৱণ উৎপন্ন কৰিছে কি বস্তুৰ লগত এইটো বিক্ৰিয়া হৈছে তো উত্তৰটো হ'ব হাইড্ৰজেন কাৰ্বনেট বা
কাৰ্বনেট ধাতৱ কাৰ্বনেট হ'ব তো ইয়াৰে তোমালোকে এক্সাম্পলবিলাকো মনত ৰাখিব লাগিব তো আমি আকৌ পঢ়িম যেতিয়া কুৱেশ্যন এনচাৰবিলাক ডিছকাছ কৰিম আকৌ এই ৰিয়েকশ্যনবিলাক চাম ভালকৈ এতিয়া এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া আছে উইচ ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো আমি আগৰ পৰা পাইও আহিছোঁ তথাপিও আকৌ ভালকৈ চাই লৈছোঁ এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়া এচিড বুলি ক'লে আমাৰ প্ৰথমে মনত আহে কি HCl আৰু ক্ষাৰক বুলি ক'লে প্ৰথমে মনত আহে আমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড ইহঁত দুটাক যদি আমি যোগ কৰি দিওঁ তেতিয়া কি হ'ব তেতিয়া এই Na2ৱে ছ'ডিয়ামে এই ক্লৰিনৰ লগত মিহলি হৈ যাব বা লগ হৈ যাব লগ লাগি পেলাই NaCl আমি যেটো নিমখ খাওঁ সেইটো উৎপন্ন কৰিব আৰু বাকি এই হাইড্ৰজেন আৰু হাইড্ৰক্সাইড লগ লাগি পেলাই কি হ'ব H2O পানী উৎপন্ন কৰিব তো আমি গমে পালো যে লৱণ আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব যেতিয়া এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিব লৱণ আৰু পানী উৎপন্ন হ'ব এইটো বিক্ৰিয়াত দিয়া আছে তো এইটো একদম মুখস্থ ৰাখিবা আগৰ চেপ্টাৰটো ডিসকাস কৰিছোৱে আমি ঠিক আছে প্ৰশ্ন হ'ব পাৰে যে এচিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰিলে কি কি উৎপন্ন হয় লৱণ আৰু পানী উৎপন্ন হয় হৈ গ'ল এতিয়া নেক্সট আছে এচিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া ধাতৱীয় অক্সাইড বুলি ক'লে কপাৰ অক্সাইড যেনে কপাৰ অক্সাইডৰ লগত আমি এচিড যদি HCl এটা যোগ কৰি দিলোঁ কপাৰ ক্লৰাইড লৱণ উৎপন্ন হ'ব তাৰ লগতে পানী উৎপন্ন হ'ব তেনেকুৱা ধৰণৰ বিক্ৰিয়াত আমাৰ লৱণ আৰু পানী সহজে গোটেইকেইটা অকমান ইয়াৰ মানে বিক্ৰিয়াজাত পদাৰ্থটো অকমান বেলেগ বেলেগ ওলাই বাকি ৰিয়েকচন কেইটা সহজে অধাতৱীয় অক্সাইডৰ লগতো ঠিক তেনেকুৱাই ক্যালচিয়াম হাইড্ৰক্সাইডৰ লগত যদি আমি কাৰ্বন ডাই অক্সাইড মিক্স কৰি দিওঁ তেনেহলে লৱণ আৰু পানী উৎপন্ন হয় অধাতৱীয় অক্সাইড হলেও আমাৰ লৱণ আৰু পানীয়ে উৎপন্ন হয় ঠিক আছে ইয়াতে এটা ইন্টাৰেষ্টিং কোৱেশ্চন আছে যে দৈ আৰু টেঙা খাদ্য বস্তু আমি পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় আমাক সৰুৰে পৰা শিকাইছে যে টেঙা বস্তু বা দৈ কাহৰ বাচনত বা তামৰ বাচনত লৈ খাব নালাগে কিয় কাৰণ দৈ বা টেঙা বস্তুবিলাক কি এচিড হয়নে আৰু এই তাম বা পিতল বস্তুটো কি ধাতু এই মাত্ৰ আমি পঢ়িলো ধাতু আৰু এচিডৰ যদি বিক্ৰিয়া হয় কি হয় হাইড্ৰোজেন গেছ উৎপন্ন হয় পালো নহয় ধাতু আৰু এচিডৰ যদি যোগ হয় তেনেহলে হাইড্ৰোজেন গেছ আৰু লৱণ উৎপন্ন হয় যদি আমি একেলগে খাই দিও কি হৈ যাব আমাৰ পেটত গৈ পেলাই ৰিয়েকচন হৈ যাব পাৰে বা বাচনটোতে ৰিয়েকচন হৈ যাব পাৰে সেই কাৰণে আমি দৈ বা টেঙা বস্তু ধাতুৰ পাত্ৰত নথওঁ এচিডে ধাতুৰ হৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয় বাৰে বাৰে কৈ আছো হাইড্ৰোজেন গেছ নিৰ্গত হয় ইয়াৰে উদাহৰণ এটা দি দিবা কিতাপৰ পৰা পৰীক্ষাটো দিয়াই আছে তাতে পৰীক্ষাটো তাৰ পৰা উল্লেখ কৰিব পাৰা এটা ধাতৱ যৌগ A লঘু হাইড্ৰক্লৰিক এচিডৰ হৈতে বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰিলে উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা মম নুমুৱায় এই বিক্ৰিয়াটোত উৎপন্ন হোৱা যৌগ ক্যালচিয়াম ক্লৰাইড হলে বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণটো লিখা ক্যালচিয়াম ক্লৰাইড উৎপন্ন হৈছে আৰু জ্বলি থকা মমডাল নুমুৱাইছে জ্বলি থকা মম কিহে নুমুৱাব পাৰে কাৰ্বন ডাই অক্সাইডে নুমুৱাব পাৰে সো ইয়াৰ আমাৰ বিক্ৰিয়াটো হ'ব ক্যালচিয়াম কাৰ্বনেট CaCO3 এ এচিডৰ লগত বিক্ৰিয়া কৰি হাইড্ৰক্লৰিক এচিড লৈছো আমি HCl ৰ লগত বিক্ৰিয়া কৰি কি প্ৰস্তুত কৰিব ক্যালচিয়াম ক্লৰাইড CaCl2 তাৰ লগতে আকৌ কি কৰিব CO2 কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিব এক সেকেন্ড আমি ইয়াতে তলত ধুনীয়াকৈ লিখিম তোমালোকে এইটো নোট ডাউন কৰি লোৱা সো বিক্ৰিয়াটো হ'ব এইটো ক্যালচিয়াম কাৰ্বনেটে এচিডৰ লগত হাইড্ৰক্লৰিক এচিডৰ লগত বিক্ৰিয়া কৰি ক্যালচিয়াম ক্লৰাইড উৎপন্ন কৰে ইটো কোৱাই হৈছে আমাক ক্যালচিয়াম ক্লৰাইড উৎপন্ন হৈছে তাৰ লগতে জুইটো নুমাই গৈছে যিহেতু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে আৰু পানী উৎপন্ন হৈছে সো বিক্ৰিয়াটো হ'ব এইটো আই হোপ তোমালোকে লিখি লৈছা বা স্ক্ৰিনশ্বট লৈ লোৱা লিখি লোৱা নাই যদি তো তাৰ পিছত আমি নেক্সট কোৱেশ্চন চাইছো এইটোৱে আছিল আমাৰ লাষ্ট কোৱেশ্চন প্ৰশ্নাৱলী নেক্সট আমি এচিড আৰু ক্ষাৰকৰ গুণবিলাকৰ বিষয়ে পঢ়িম
ঠিক আছে, আই হোপ তোমালোকে বুজি পালা। যদি কিবা ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত সুধিবা আৰু ফ্ৰেণ্ডছবিলাকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং। বাই বাই।